নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ কামৰূপ জিলাৰ সুতাৰগাঁও চকৰ সমীপত থকা জনকল্যাণ সংঘৰ সমীপতে থকা এগৰাকী শিক্ষকৰ বাসগৃহত। আজি এক শুভ মুহূৰ্তত আমি উপস্থিত হৈছোঁহি। নাগাৰামৰ পাঠক, অভিযোজক, ইউটিউবাৰ তথা এগৰাকী কৃতি শিক্ষক দীপক কুমাৰৰ এটি নতুন নাগাৰা নাম আজি তেওঁৰ চেনেলত আপলোড দিয়া হ'ব। আৰু এই অনুষ্ঠান ভাগিত দীপক কুমাৰে আমাৰ নাগাৰা নামৰ সৈতে জড়িত ইউটিউবাৰখিনিক আমন্ত্ৰণ জনাইছিল। ইতিমধ্যে আমাৰ মাজত বহুকেইগৰাকী ইউটিউবাৰ উপস্থিত হৈছে তো অনুষ্ঠানত। গতিকে সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাম। ভিডিঅ'টি লাইভটি আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। দীপক কুমাৰ দাদাৰ নাগাৰা নামৰ দলৰ সদস্য দিবেশ্বৰ দাস, পিংকু, এনেকৈ গোটেইকেইজন উপস্থিত আছে। আমি যিখন ঘৰত বৰ্তমান আজি নামটি মুকলি কৰিবলৈ আগবাঢ়িছোঁ, সেই ঘৰৰ বাসগৃহৰ পৰিয়ালবৰ্গ আমাৰ লগত আছে। এয়া আমাৰ মাজত সদূৰ আউলা চকৰ পৰা উপস্থিত হৈছে প্ৰণৱ শইকীয়া, ডেন্স লাভাৰ। সকলোলৈ এটি অনুৰোধ, যিহেতু আপোনালোকে জানে, আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ গাবলৈ। নাজানো কিমানখিনি মই সফল হৈছোঁ, হয়তো আপোনালোকৰ মৰম অবিহনে মই আগুৱাই যাব নোৱাৰিম। আৰু লিখক হিচাপে বহুত মৰম দিলে। এই চেগতে মই নাগাৰা নামৰ কণ্ঠত পাঠক হিচাপে আপোনালোকৰ পৰা এই শুভক্ষণত মৰম আশা কামনা কৰিছোঁ। আৰু এই চেগতে মই আজি এই শুভ অনুষ্ঠানত যিহেতু আমন্ত্ৰণ জনাইছিলোঁ, মই আপোনালোকে জানে এজন নাগাৰা নামৰ ইউটিউবাৰ আছিলোঁ। আগতে নাগাৰা নামৰ ইউটিউবাৰ জ্যেষ্ঠৰ পৰা আহিছোঁ PJ পিংকু ক্ৰিয়েশ্যনৰ সত্তাৰ হেৰি মই আশীৰ্বাদ লৈছোঁ। আৰু তাৰ পিছতে আহিছোঁ মই, আপোনালোকে চাই থাকিব, প্ৰাণজিৎ পৰাগ, সকলোৱে প্ৰাণজিৎ পৰাগ চেনেলৰ জ্যেষ্ঠ বেছি নহওক, মোৰ ফালৰ পৰা মৰম দিছোঁ। তাৰপিছতে আহিছোঁ কমল কৃষ্ণ ডেকা। তাৰপিছত আছে প্ৰণৱ শইকীয়া আছে। প্ৰণৱ শইকীয়া পেজৰ পৰা বহুত নাগাৰা নামৰ পাঠকে জনপ্ৰিয় হৈছে, আৰু ইয়ালৈ আমাৰ তৰফৰ পৰাই মৰম জনালোঁ। ঈশ্বৰে আৰু আগুৱাই নিয়ক। হয়তো আপোনালোকে জানি হয়তো সন্তুষ্ট হ'ব যে ইতিমধ্যে ক'লে প্ৰিয়মে মোৰ কলমত শক্তি দিয়া এগৰাকী ছাৰ আছিল দুৰ্গেশ্বৰ দাস ডাঙৰীয়া। আৰু তেখেতৰ এই গৃহতে মই বহুত মিটিং কৰিছোঁ। লকডাউনৰ সময়ত বহুত শিক্ষা দিছে, মানে ছাত্ৰ ছাত্ৰীৰ মাজত হেণ্ড ৰাইটিং কম্পিটিশ্যন হওক, আৰ্ট কম্পিটিশ্যন হওক আদি। হয়তো আপোনালোকে দেখা পাব তেখেতৰ পৰিৱেশ। তেখেতৰ মানে পুত্ৰ আছে ভাস্বাজিত, আৰু তেওঁৰ মানে দাদাৰ ডাঙৰ ছোৱালী আছে, আৰু বাইদেউ আছে। বাইদেউ মোৰ নিজৰ বাইদেউৰ দৰে দিহা পৰামৰ্শ দিয়ে। আৰু আজি এক কথাত ক'বলৈ গ'লে ছাৰক মানে স্মৰণ কৰাৰ উদ্দেশ্যে ইয়াত উপস্থিত হৈছিলোঁ। আৰু এই চবতে ছাৰৰ হৈ বাইদেউকে দিছোঁ মই। আদৰি ল'ব, তেখেতৰ চেনেলত কিছু সময় পিছত আপলোড হ'ব, আপোনালোকে শুনিব বুলি আশা ৰাখিছোঁ। লিখি নিজে সুৰ দি নিজে কণ্ঠ দি এটা নাম তেওঁ বাণীবদ্ধ কৰিছে, আৰু খুব সোনকালে অডিঅ' যোগে এই নামটি সামাজিক মাধ্যমত প্ৰচাৰ কৰিব বুলি। তেতিয়া খুব ভাল পাইছিলোঁ যে যিয়ে নহওক ডেকা চামে যি নাগাৰা নামক মানে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এটা বাট মুকলি কৰিছে, খুব ভাল লক্ষণ আমাৰ কাৰণে। আচলতে দীপক কুমাৰৰ এই যাত্ৰা অব্যাহত থাকক। তেখেতে ইতিমধ্যে নাগাৰা নাম লিখি ভালেকেইজনী মহিলা পাঠক, ভালেকেইজন পুৰুষ পাঠকক ইতিমধ্যে তেখেতে নাম প্ৰদান কৰিছে। আৰু তেখেতে লিখা নাম বহুত কেইগৰাকী পাঠক মহিলা পাঠকে এতিয়া সমাজত পৰিৱেশন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ তেওঁ যি ভাগৱতৰ অপূৰ্ব আখ্যান আত্মদেৱ বিপ্ৰৰ কাহিনী, এই কাহিনীভাগ তেখেতে যি নাম আকাৰে অভিযোজনা কৰিছে, খুব এটা সহজ কথা নহয়। যিয়ে নাম লিখে তেওঁ কথাটো বুজি পায়। এটা নাম লিখোঁতে বহুত কষ্ট হয়, বহুত ভাল কাহিনী এটা পাঠকৰ মনোগ্ৰাহীকে উপস্থাপন কৰিব লগা হয়। দীপক কুমাৰ এই ক্ষেত্ৰত একদম অভিজ্ঞ নিপুণ। তেখেতৰ কাহিনীবিলাকত সদায় ৰস থাকে। তেখেতে যিবিলাক কাহিনী অভিযোজনা কৰে আমাৰ জনসমাজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে। আশা কৰিছোঁ এই নামটো ৰাইজে আদৰি ল'ব।
কিছু সময় পিছত DK দীপক কুমাৰ চেনেলত এই নামটি উপলব্ধ হ'ব। আমি আশা কৰিছোঁ আপোনালোকে এই নামটিক মৰম দিব আৰু দীপক কুমাৰক পাঠক হিচাপে প্ৰতিষ্ঠিত কৰাত আপোনালোকে সহায়ৰ হাত আগবঢ়াব। এইখিনিয়ে কৈছোঁ আৰু দীপক কুমাৰৰ এই হয়তো সময়ৰ বাবে আহিব নোৱাৰে, টিংকুদা আহিছে, তো এই হিচাপতে টিংকুদা দিয়ক আৰু আপোনাৰ মনৰ ভাৱ। নমস্কাৰ। আমাৰ সকলোৰে মৰমৰ এগৰাকী কৃতি শিক্ষক, নাগাৰা নামৰ বৰ্তমান পাঠক। আমি যেতিয়া আগতে নাম পৰিৱেশন কৰি আছিলোঁ তেতিয়া আমি নাগৰ ৰূপত দেখিছিলোঁ। পিছত বৰ্তমান তেওঁ নাগাৰা নামৰ পাঠক হিচাপে ৰাইজৰ মাজলৈ আহিছে। ইয়াৰ উপৰিও তেওঁ সৃষ্টিশীল চিন্তাৰে আমাৰ সমাজত বিভিন্ন ধৰণে নতুন নতুন সৃষ্টি দি ৰাইজক এই সমাজত কিবা এটা বহু নতুন নতুন ভাবলৈ সক্ষম হৈছে। তেওঁৰ নাম পৰিৱেশন কৰি, গতিকে এইবাৰ তেওঁ নিজস্ব অভিযোজনাৰে নিজস্ব কণ্ঠ সুৰেৰে ভাগৱতৰ এটি সুন্দৰ আখ্যান, ইতিমধ্যে আমি যিহেতু ভাগৱতখন পঢ়ি থাকোঁ গতিকে আত্মদেৱৰ যিটো কাহিনী আমি জানোৱে, গতিকে এটি সুন্দৰ আখ্যান তেওঁ এইবাৰ অভিযোজনা কৰি নিজৰ কণ্ঠত ৰাইজৰ বাবে মুকলি কৰি দিবৰ কাৰণে অনুষ্ঠানত কলংক হ'লেও আমাৰ মাজত ধৰা কহৰা মানে পাইখানা ধৰা কহৰা পাইখানা এটি চিনাকি মোক সামাজিক মাধ্যমত ব্ৰজেন্দ্ৰ ডেকা বন্ধুবৰ্গ ভাতৃ। তো ব্যস্ততাৰ পূৰ্ণ জীৱনত নেওচিও আমাৰ এই বৰ্তমান উপস্থিত হৈছে আৰু এই জগতে আমাৰ নামদলৰ ফালৰ পৰা এখনি বিহু গানে ৰেগুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ নামদলৰ সদস্য যোগেশ্বৰ আছে এয়া ব্ৰজেন্দ্ৰ ডেকা। আৰু তাৰ লগতে উপস্থিত আছে ইউটিউবাৰ বন্ধু নিবাৰণ ডেকা, মিষ্টাৰ নিবাৰণ। এই জগতে তেখেতকো আমাৰ দলৰ তৰফৰ পৰা শুভেচ্ছা জনাম, এয়া শুভেচ্ছা জনাম। আৰু এতিয়া আমাৰ অঞ্চলৰ আমাৰ উত্তৰ পূব কামৰূপ অঞ্চলৰ জনপ্ৰিয় নাম যদুমণি। যদুমণিক জানে বহুতে চিনি পায়, আমাৰ ভাতৃপ্ৰতিম ইউটিউবাৰ বন্ধু। গতিকে মই নিমন্ত্ৰণ দিছিলোঁ, আহিছে। এই সুভক্ষণত তেওঁলৈও আমাৰ তৰফৰ পৰা প্ৰদান গামোচাৰে সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সমাপ্ত কৰিছোঁ। আমি